নমস্কাৰ। আজিৰ দিনটোৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে। লগ্ন সিংহ লগত শুক্ৰ মংগল আৰু বুধ বহি আছে। কেতু আজি তুলা ৰাশিত, আজি চান মানে ৰবি কৰ্কট ৰাশিত বহি আছে, শনি কুম্ভ ৰাশিত, চন্দ্ৰ আজি মীন ৰাশিত। তাৰমানে আজিৰ দিনটোত জাতক জাতিকাসকলৰ জন্ম হ'লে মীন ৰাশি হ'ব। বৃহস্পতি আৰু ৰাহু মেষ ৰাশিত বহি আছে। আজিৰ দিনটোত যদি আপুনিও জন্মগ্ৰহণ কৰিছিলে, আপোনালৈ হেপী বাৰ্থডে থাকিল। আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটোৰ ৰাশিসমূহ চালে বৰ্তমান বছৰটোত কিছু বাধা বিঘিনি থাকিব। স্বাস্থ্য পাতি মধ্যম, বিদ্যাৰ্থীসকলৰ অশুভকাৰক ফল। গতিকে আপুনি যদি এটা লাকি ষ্টোন ইউজ কৰিব খুজিছে, এটা হোৱাইট কৰেল শ্বেতপ্ৰবাল ইউজ কৰিব পাৰে। এয়া হ'ল এটা হোৱাইট কৰেল, আপুনি ৰূপত বনাই ৰিং ফিংগাৰত পিন্ধক। শুক্ৰবাৰ দিনটো পালন কৰক, দেৱী ভুৱনেশ্বৰী আৰাধনা কৰক। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল। আজি মেষ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মস্থান শুভ। ৰাজনীতিৰ লগত যদি আপুনি জড়িত হৈ আছে, বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব পাৰে। পাৰিবাৰিক মধ্যম ফল। আজি বিদ্যাৰ্থীসকলৰ শুভ ফল। মেৰুণ কালাৰটো শুভ কালাৰ হ'ব আৰু লাকি নাম্বাৰ হ'ব 3। বৃষ ৰাশিত তৰাছ। মাটি বাৰী সা সম্পত্তি ক্ৰয় কৰিব পাৰিব। ব্যৱসায় বাণিজ্যত মধ্যম ফল। বিদ্যাত বাধাৰ সন্মুখীন হ'ব পাৰে। পৰিৱেশ অস্থিৰ। শুভ কালাৰ হ'ব ব্লু, শুভ সংখ্যা হ'ব 6। বৃষ ৰাশিৰ জাতক জাতিকাসকলে কেঁচা গাখীৰ আৰু লগতে ফল মূল দুখীয়াজনক দান ধ্যান কৰক। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। জেমিনি। মাটি বাৰীৰ লেঠা থাকিলে শেষ হ'ব। পুৰণি ৰোগে কষ্ট পাব পাৰে। পুৰণা বেমাৰ আজাৰে তাৰমানে আমনি দিব। কৰ্মত মধ্যম ফল। ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকলে আজি শুভ ফল পাব। ভ্ৰমণৰ যোগ আছে। শুভ সংখ্যা হ'ব 2। শুভ কালাৰ হ'ব ৰূপালী বৰণ মানে চিলভাৰ কালাৰ। আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে পাৰ্বতী দেৱীৰ পূজা পাতল কৰক, আৰাধনা কৰক, ভাল হ'ব। কৰ্কট ৰাশি কেঞ্চাৰ। হতাশা দূৰ হ'ব। কৰ্মস্থানত সাৱধান হওক। বন্ধুৰ পৰা আঁতৰত থাকক। হাতলৈ টকা পইচা আহিব। প্ৰেমত মধ্যম ফল। হোৱাইট কালাৰ লাকি কালাৰ। লাকি নাম্বাৰ হ'ব 1। এতিয়া সিংহ ৰাশি। বিভিন্ন কামত আনন্দিত হ'ব। কৰ্মত শুভ ফল। পাৰিবাৰিক কিছু সমস্যা থাকিব। আপুনি শিৱক স্মৰণ কৰক। শুভ কালাৰ হালধীয়া। শুভ নাম্বাৰ 5। কন্যা ৰাশিলৈ আহক। নতুন কৰ্মসংস্থাপনৰ বাট মুকলি হ'ব। প্ৰেমত জটিলতা থাকিব পাৰে। আজি ওচৰ চুবুৰীয়াৰ লগত মিলিজুলি আনন্দিত হ'ব। বিদ্যাত মধ্যম ফল। শুভ কালাৰ হ'ব ব্লেক। শুভ সংখ্যা হ'ব 3। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। লিব্ৰা। বন্ধুৰ দ্বাৰা উপকৃত হ'ব। কৰ্ম আৰু আৰ্থিকত শুভ ফল। সন্মান বৃদ্ধি। আনক সহায় কৰি আনন্দিত হ'ব। শুভ কালাৰ হ'ব মুগা বৰণ। শুভ সংখ্যা হ'ব 8। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মস্থানত নীৰৱতা অৱলম্বন কৰক। পাৰিবাৰিক উৎকণ্ঠা। আজি সামাজিক স্থিতি উন্নত। ব্যয় বৃদ্ধি পাব। তাৰমানে টকা পইচা আহিলেও ব্যয়ৰ মাত্ৰা বেছি। শুভ কালাৰ মাখন বৰণ। শুভ সংখ্যা 4। আজিৰ দিনটো বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে বাটাৰ লগোৱা ৰুটি দুখীয়াজনক আগবঢ়াওক। দক্ষিণা সৈতে আগবঢ়াওক, ভাল হ'ব। ধনুৰাশি চেটিৰিয়াছ। বিদ্যাৰ প্ৰতি নজৰ দিব লাগিব। শাৰীৰিক মধ্যম। মনৰ অস্থিৰতা দূৰ হ'ব। বন্ধুৰ পৰা লাভৱান হ'ব। আৰ্থিক শুভ ফল। আজি ব্যয় কম। শুভ কালাৰ ৰেড। শুভ সংখ্যা 1। এতিয়া আহক মকৰ ৰাশিলৈ। কেপ্ৰিকৰ্ণ। কোনো প্ৰভাৱশালী ব্যক্তিৰ পৰা পদোন্নতিৰ যোগ দেখুৱাই আছে। শৰীৰ মধ্যম। আপোনাৰ আকুৰগোজ মনোভাৱ ত্যাগ কৰিব লাগিব। শুভ কালাৰ গ্ৰীণ। শুভ সংখ্যা 9। কুম্ভ ৰাশি একুৰিয়াছ। কৰ্মস্থানত ব্যস্ততা বৃদ্ধি পাব। সন্মান বৃদ্ধি। মাটি বাৰী গাড়ী আদি ক্ৰয়ৰ যোগ দেখুৱাই আছে। দাম্পত্যত মধ্যম ফল। মানসিক অস্থিৰতা থাকিব। চিন্তা থাকিব। শুভ কালাৰ গোলাপীয়া। শুভ সংখ্যা 6। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে নাৰায়ণৰ পূজা পাতল কৰক। মীন ৰাশি। অৰ্থলাভ। কৰ্মত মধ্যম। মনৰ দৃঢ়তা ৰাখক। ধৰ্মস্থান ভ্ৰমণ কৰিব পাৰে। বিদ্যাত শুভ ফল। আজি পাৰিবাৰিক মধ্যম ফল। শুভ কালাৰ হোৱাইট।
বগা, শুভ সংখ্যা 3। ধন্যবাদ, আজি ইমানতে। আকৌ লগ পাম কাইলৈ একেটা সময়তে। আমালৈ যদি চিঠিপত্ৰ লিখিব খুজিছে, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। নমস্কাৰ।